আজি আকৌ কি হ'ল? ইহঁত দুজনী এতিয়ালৈকে ইমান দেৰিলৈকে অহা নাই। এতিয়াচোন 10টাই বাজিব হ'ল। কি বা হ'ল আকৌ? কিয় বা অহা নাই? অঁ বৰমা বহিছে? অঁ বহি আছোঁ। তোমালোকৰ কিয় দেৰি হ'ল আজি? 10টাই বাজিব হ'ল দেখোন। ঘৰত কিবা অসুবিধা হৈছিলে নেকি? নাই হোৱা বৰমা, আহোঁতে কৰোঁতে অকণমান দেৰিয়ে হৈ গ'ল আৰু একো নাই বাৰু দিয়ক। আজি আমি দেৰিলৈকে কাম কৰি দিম। নহয়, দেৰিলৈকে কাম কৰাটো ডাঙৰ কথা নহয় বাৰু। কিন্তু তোমালোকৰ মুখখন দেখি পেলাই মোৰ এনেকুৱা লাগিছে ঘৰত যেনিবা কিবা অসুবিধাই হৈছে। কিবা হৈছে নেকি? জুই ডিম্পি, যদি কিবা হৈছে মোক সঁচা কথা কোৱা। নাই নাই বৰমা, একো নাই হোৱা। মই কৈছোঁ নহয়, মোক মিছাকৈ নক'বা। তোমালোকৰ মুখকেইখন দেখিলে গম পাওঁ মই। কি হৈছে কোৱাচোন, সঁচা কথা কোৱা। মানে বৰমা কিনো ক'ম আৰু, আমাৰ কথাবোৰ শুনি শুনি আপোনাৰ এদিন আমনি লাগিবগৈ। সদায় একেবোৰেই আৰু। মানে দেউতাই আকৌ কিবা কৰিলে চাগে? অঁ কালি ৰাতি আমাৰ ঘৰত বহুত হুলস্থুল। বহুত দেৰিলৈকে দেউতা অহা নাছিলে। আমি ভাত খাবৰ কাৰণে ৰখি আছিলোঁ। তাৰপিছত তেওঁ আহি পেলাই যিখনহে আমাক কৈছে আৰু কথা, কি ক'ম আৰু আপোনাক। কি হ'ল আকৌ? কি কৈছে তোমালোকৰ দেউতাই? মানে বৰমা, কালি আপোনালোকৰ ঘৰৰ পৰা কামৰ পৰা আমি গৈ থাকোঁতে মানে আমাৰ দেউতাৰ লগত একেলগে কাম কৰা আমাৰ ঘৰৰ ওচৰৰে হয় বাৰু, যোগেন খুৰাই আমাক মানে লগ পালে। তেনেকুৱাতে আমাক সুধিলে আৰু ক'ৰ পৰা আহিছোঁ। আমি কৈ দিছোঁ আৰু ক'ৰ পৰা গৈছোঁ। তাৰপিছত তেওঁ মানে ভবা নাছিলে যে দেউতাই আমাক ইমান কষ্ট দিয়ে বুলি। আৰু দেউতাই তেওঁক কোৱাও নাছিলে যে আমাক হাজিৰা কৰিবলৈ পঠিয়াইছে বুলি বা নিজে ইনকাম কৰিবলৈ কৈছে বুলি। সেইবোৰ মানে একো গম পোৱা নাছিলে। আমি তেওঁক সোধাৰ কাৰণে সকলোবোৰ কথা কৈ দিলোঁ। আৰু তাৰপিছত চাগে যোগেন খুৰাই দেউতাক কিবা ক'লে নেকি। কোৱাৰ পিছতে আৰু দেউতাই ঘৰত আহি যিখন আমাক গালি পাৰিছে নহয়, ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। ক'ত মৰ ক'ত জিঅ' যি বিগে বোলে, এইখন ঘৰত খুৱাই থকাৰ কাৰণে চল পাইছ, আমুক তামুক ধেৰ কৈছে আৰু। সেইবোৰে আৰু কি ক'ব আৰু। হয় নেকি? তোমালোকৰ দেউতাই তোমালোকক তেনেকৈ কৈছে নেকি? অঁ বৰমা, আৰু ঢেৰ যিটি গালি গালাজ আৰু কি ক'ম আপোনাক। সেইকাৰণে এইবোৰ কৰি মেলি মানে ভাত পানী খাই শুওঁতে কৰোঁতে অকণমান দেৰি হ'লগৈ। আকৌ ৰাতিপুৱা এতিয়া ভাত পানী বনাই খাই বৈ আহোঁতে অকণমান দেৰি হ'লগৈ। আপুনি খং নকৰিব দেই বৰমা, আমি অকণমান দেৰিলৈকে কাম কৰি দিম বাৰু। হেই মইনো কিয় খং কৰিম? মই আকৌ চিন্তা লাগি গৈছিলে, বোলো কি হ'ল আকৌ ইহঁতৰ বুলি ইমান দেৰিলৈকে অহা নাই। হেৰি নহয়, মই তোমালোকক কথা এটা কওঁ, তোমালোকে মোৰ কথা শুনিবানে বাৰু? কি কথা বৰমা কওক, আমি আপোনাৰ কথা নিশ্চয় শুনিম। মই ভাবিছোঁ তোমালোকে আজিৰ পৰা আমাৰ ঘৰতে থাকা। যিহেতু তোমালোকে জানাই মোৰ ল'ৰা ছোৱালী নাই, ঘৰখনত অকল মই আৰু অকল বৰ্তাহে থাকোঁ। সেইকাৰণে তোমালোককো যিহেতু তোমালোকৰ দেউতাই ইমান অত্যাচাৰ কৰে, তোমালোকে আজিৰ পৰা আমাৰ ঘৰতে থাকা। মানে আমাৰ ঘৰতে তোমালোকক ৰাখিম বুলি ভাবিছোঁ। আৰু লগতে আমাৰ ঘৰৰ পৰা তোমালোকে পঢ়া শুনাবোৰ কৰিব পাৰিবা। হ'বনে বাৰু? আমি আপোনালোকৰ ঘৰত থাকিব নোৱাৰিম বৰমা। মানে যিমান যি হ'লেও দেউতাক আমি অকলে এৰিব নোৱাৰিম। তেওঁ আমাক গালি গালাজ পাৰিলেও তেওঁক আমি বহুত ভাল পাওঁ। আৰু আমি যদি আপোনালোকৰ ঘৰত থাকোঁ, তেতিয়াহ'লে দেউতাই আমাক বিচাৰি হাবাথুৰি খাই ফুৰিব। কাৰণ তেওঁৰ খঙত যিমান যি ক'লেও তেওঁৰেতো আমি ছোৱালী হয় ন। যিমান যি হ'লেও তেওঁৰ আমাৰ প্ৰতি কিবা নহয় কিবা এটা মানৱীয়তা আছেই। আপোনালোকৰ ঘৰত থাকিলে মানে তেওঁ বৰ অকলশৰীয়া হৈ পৰিব। খঙতে কিবা এটা কয় যদিও আৰু নিজৰ দেউতাই হয়। সেইকাৰণে আমি আপোনালোকৰ ঘৰত থাকিব নোৱাৰিম। আৰে তোমালোককচোন তোমালোকৰ দেউতাই একো বা বিচাৰ নকৰেই, আৰু এনেও দেখিবই নোৱাৰে দেখোন। আৰু এনেও দ্বিতীয় বিবাহ কৰাৰ পিছত তোমালোকক দেখোন ঘৰৰ পৰা উলিয়াই দিম বুলিয়ে কৈছে। তাতকৈ বেটাৰ তোমালোকে আমাৰ ঘৰতে থাকা। আমি তোমালোকক নিজৰ ছোৱালী নিচিনাকৈ ৰাখিম, তোমালোকে চিন্তা নকৰিবা। বুজিছোঁ বাৰু বৰমা, আপুনি আমাক যথেষ্টখিনি মৰম কৰে আৰু লগতে আপুনি আমাক নিজৰ ছোৱালী বুলি ভাবে। কিন্তু যিমান যি হ'লেও দেউতাক আমি অকলে এৰিব নোৱাৰিম বৰমা। হয় নেকি? দেউতাৰ প্ৰতি ইমানকণ বিশ্বাস থকাৰ বাবে মোৰতো ভালে লাগিছে বাৰু শুনি পেলাই। এটা কাম কৰা নহ'লে, তোমালোকেতো তোমাৰ দেউতাক বহুত বিশ্বাস কৰা নহয় জানো? আজি নহ'লে এটা টেষ্ট কৰি চোৱা। তোমালোকে আজি ঘৰ যাব নালাগে। আজিৰ দিনটোৰ কাৰণে তোমালোকে আমাৰ ঘৰতে থাকা। চোৱাচোন বাৰু তোমালোকক দেউতাই বিচাৰি আহে নাহে। আহিব আহিব বৰমা, নিশ্চয় আহিব। কাৰণ তেওঁ আকৌ আমাৰ ঘৰত নেদেখিলে মানে কাকনো গালি পাৰিব। তেওঁ গালি পাৰিবৰ কাৰণে আমাক বিচাৰি আহিব। আপুনি চাবচোন। ঠিক আছে, চাওঁচোন বাৰু কাৰটো হয়, তোমালোকৰটো হয় নে মোৰটোৱে হয়। তোমালোকে আজি এদিনৰ কাৰণে আমাৰ ঘৰত থাকা। তাৰপিছত সকলোবোৰ তোমালোকে নিজে গম পাবা। ঠিক আছে বাৰু। পিছে বৰমা, আমি এতিয়া কামত আহোঁগৈ দেই। ৰাতিপুৱা পাছকৈ আপোনালোকে একোৱেই খোৱা নাই নহয় জানো? মই চাহখন খালোঁ বাৰু, বৰ্তাইও চাহখন খালে। তোমালোকে এতিয়া চিধা ভাত বনালে হ'ব। বাচন বৰ্তনবোৰ মই ধুয়েই থৈছোঁগৈ। ঠিক আছে বাৰু বৰমা। বাই, তই ভাত বনাগে যা। মই ঘৰ দুৱাৰবোৰ সাৰি মুচি দিওঁ। ঠিক আছে ভণ্টি, আপুনি বহি থাকক বৰমা, আমি কামত লাগোঁগৈ। ঠিক আছে বাৰু, যোৱা। বেচাৰী কেইজনী দেউতাকৰ প্ৰতি ইমান বিশ্বাস। আজি সকলোবোৰ গম পাব। আৰু মই এনেও জানো যে সেইটো নিষ্ঠুৰ বাপেকে সিহঁতক বিচাৰি কেতিয়াও নাহে। কাৰণ সিহঁতি সেইখন ঘৰৰ পৰা কেতিয়া ওলাই আহে, সিহঁতৰ বাপেকে অকল সেইটোৱে চিন্তা কৰি আছে। আজি সকলোবোৰ প্ৰমাণ পাই যাব ৰ। কি হ'ল যোগেন, ইমান মনে মনে আহিছোঁ যে? এনেই মনে মনে আহিছোঁ। বৈ বৈ সোনকাল কৰ, আজি ৰ'দ চিঙা বৰ টান অ'। অঁ সঁচাকৈ আকৌ আজি ৰ'দটো বৰ টান দেই। আজি বুলি নহয়, এইকেইদিন ৰ'দটো টানেই। পিছে হেৰি নহয়, তই কি মোক কালিৰ পৰা বেয়াই পাই আছ নেকি?
নাই পোৱা তোকনো মই কেতিয়া বেয়া পাম কৈছোঁ আৰু কথাবোৰ বুজিলে বুজিবি নুবুজিলে নাই সেই তই ভুলকৈ বুজিছ আৰু তইনো আমাৰ সেইকেইজনী কথা শুনিব লাগেনে এইবোৰ কথা উলিয়াই নাথাকিবি ৰাতিপুৱা কামলৈ আহিছোঁ বৈ সোনকাল কৰ অঁ শুনকচোন, আপোনালোক ইয়াৰে হয় নেকি বাৰু? অঁ আমি ইয়াৰে হয় পিছে তুমিনো কৰ মই বাৰু ইয়াৰ নহয়, মই ফুৰিবলৈ আহিছোঁ। পিছে হেৰি নহয়, মই কথা এটা সুধিবৰ কাৰণেহে আপোনালোকক মাত লগালোঁ। অঁ কি কথাৰ কাৰণে মাত লগালা কোৱাচোন বাৰু মানে হেৰি, আপোনালোকে যোনফালে আহিছে সেইফালে দোকান আছেনে বাৰু? মানে অকণমান আগত মই এখন দোকান পালোঁ, খালি মই যোনটো বস্তু বিচাৰি আছিলোঁ সেইটো বস্তু সেইখন দোকানত নাই মানে। সেইকাৰণে আৰু যিহেতু এইখন গাঁৱলৈ মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ ন, ক'ত কি আছে ভালকৈ মানে গমেই পোৱা নাই, সেয়েহে আপোনালোকক সুধিছোঁ। অঁ আছে দোকান অকণমান আগত গৈ পেলাই তুমি পাবা ঠিক আছে বাৰু, থেংক ইউ। অঁ হ'ব ঐ যোগেন এই কাৰ ঘৰলৈ আলহী আহিছোঁ ইমান ধুনীয়া দেখিবলৈ বগীয়ে চগীয়ে ঐ কাৰ ঘৰলৈ আহিছে তই গম পাৱ নেকি বাৰু আজি 3 দিনমান হ'ল এই মানুহগৰাকীক দেখি থকা তিলঙৰ ঘৰলৈ আহিছে নেকি শুনামতে তিলঙৰ বোলে কোনোবা ভতিজা বোৱাৰী নে কিবা এনেকুৱাহে হপায় শুনিবলৈহে পাইছোঁ নাজানো আৰু অঁ হয় নেকি তিলঙৰ ঘৰলৈ আহিছে ৰ খবৰটো মই উলিয়াব লাগিব মানুহজনী দেখি কিবা এটা ভাল লাগি গ'ল মনটো হ'ব তই এতিয়া সেইজনী কথা ভাবি পেলাই শিল পৰা কপৌটো গোটেই ৰৈ থাকিব নালাগে সোনকালে বৈ কামলৈ আমাৰ দেৰি হৈছে অঁ বাৰু আহ মানুহজনী দেখি একেবাৰে ৰখিবই পৰা নাই হেৰা আজি জুৰি আৰু ডিম্পি যোৱাই নাই নেকিও এতিয়ালৈকেচোন মাত শুনি আছোঁ 7টা বাজিব হ'ল দেখোন সিহঁতক পঠিয়াই দিব লাগিছিল নহয় আজি সিহঁত দুজন নাযায়, আজি থাকিব। অঁ থাকিব মানে সঁচাকৈ কৈছা নেকি অঁ আকৌ সঁচাকৈ কৈছোঁ, আজি সিহঁতে থাকিব। অঁ যদি সিহঁতক বাপেকে বিচাৰি ফুৰে কি কৰিবা আকৌ এনেকৈ লোকৰ ওচৰত দুজনী ৰখাই থোৱাটো ভাল কথা হোৱা নাই নহয় নহয় আপুনি মেইন কথাটো গম পোৱাই নাই। আচলতে আজি ৰাতিপুৱা মানে সিহঁতৰ অহা অকণমান দেৰি হ'ল কামলৈ, তাকে মই সুধিলোঁ বোলো সেই তোমালোকৰ কেলৈ দেৰি হ'ল আজি। তেনেকুৱাতে সিহঁতি কৈছে আৰু কালি ৰাতি বোলে ঢেৰ যদি গালি পাইছে দেউতাকে, তাৰপিছত ঘৰৰ পৰা ওলাই যাবলৈ কৈছে বোলে, ঢেৰ আৰু কৈছে। তাকে সেইখিনি কথা শুনি পেলাই মই ক'লোঁ তহঁতি বোলো আমাৰ ঘৰতে থাকা তোমালোকে বোলো, আমাৰ ঘৰতে পঢ়াম, আমাৰ নিজৰ ল'ৰা ছোৱালী যেতিয়া নাই তোমালোককে আমাৰ ল'ৰা ছোৱালী বুলি ভাবি পেলাই আমি তোমালোকক এখন ঘৰতে ৰাখিম। সেই বুলি কওঁতে সিহঁত দুজনী আৰু কৈছে নাথাকোঁ বুলি, বোলে সেই দেউতাই বোলে যিমান গালি গালাজ পাইলেও বোলে আমি আকৌ ঘৰত নাথাকিলে মানে দেউতাৰ মনটো বেয়া লাগিব নহয় বোলে, সেই বুলি কৈছে। বোলে সেই আমি নাথাকিলে বোলে দেউতাই বোলে বিচাৰি ফুৰিব বোলে। তাকে সেইকাৰণে পৰীক্ষা কৰিবৰ কাৰণে সিহঁতক আজি ৰখালোঁ। বোলো তহঁতে আজি থাকচোন বাৰু বোলো, দেউতাই বিচাৰি আহে নাহে চাবি বোলো, আজিয়ে বোলো প্ৰমাণ পাই যাবি, সেই বুলি কৈ পেলাইহে ৰাখিছোঁ আজি। তাকে চাওঁচোন বাৰু দেউতাক বিচাৰি আহে নাহে। অঁ সেইটোৱে কথা মানে চাবা আৰু দেউতাকে যদি বিচাৰি আহি পেলাই আমাৰ ওপৰত উল্টা পুল্টা আকৌ বদনাম জাপি নিদিলেহে ৰক্ষা, পিছত আকৌ ভাল ক'বলৈ গৈ বেয়াহে হ'বগৈ। তেনেকুৱা একো নহয়, আপুনি চাই থাকক, সকলোবোৰ মই জানি বুজিয়ে কৈছোঁ। এনেকুৱা নিষ্ঠুৰ দেউতাক সিহঁতক বিচাৰি কেতিয়াও নাহে, বৰঞ্চ সিহঁতি ঘৰখনৰ পৰা নোহোৱা বুলি গম পোৱাৰ পিছত বাপেকে ভালহে পাব চাব আপুনি। দিয়া যি কৰিছা সকলোবোৰ ভাল হ'লে হ'ল আৰু ভাল হ'ব, সকলোবোৰ ভাল হ'ব, আপুনি চিন্তা নকৰিব। ঠিক আছে বাৰু তুমি বহা, মই অকণমান বাটৰটো গৈ চাওঁগৈ। ঠিক আছে। এতিয়া চাওঁতে 7:30 বাজিব হ'ল, অকণমান দেৰি পিছত 8টাই বাজিব। বাপেকে বিচাৰি অহা হ'লে কেতিয়াবা বিচাৰি আহিলেহেঁতেন। এনেকুৱা নিষ্ঠুৰ বাপেকো আচৰিত পালোঁ কিন্তু মই, ইমান ধুনীয়া ছোৱালীকেইজনীক কেনেকৈ বাৰু অত্যাচাৰ কৰিব পাৰে বাৰু। বৰমা অঁ কি হ'ল জুৰি? বৰমা, আমি ঘৰলৈকে যাওঁগৈ নেকি বাৰু? দেউতাই চাগে আমাক গোটেইখন বিচাৰি ফুৰিছে। আমি নহ'লে মানে দেউতাই কেনেকৈ থাকিব বাৰু ঘৰখনত? আমি নহ'লে যাওঁগৈ বৰমা। চোৱা জুৰি, এতিয়া 8টাই বাজিব হ'ল আৰু দেউতাই তোমালোকক বিচৰা হ'লে কেতিয়াবা বিচাৰি ফুৰিলেহেঁতেন, এতিয়ালৈকে তেওঁ আহিবলৈ নথলেহেঁতেন, গম পাইছা? তাৰমানে তোমালোকক দেউতাই ঘৰখনৰ পৰা ওলাই যোৱাটোৱে বিচাৰিছে, বুজি পাইছা তুমি? তোমালোকেহে দেউতাৰ প্ৰেমত অন্ধ হৈ আছিলা। এতিয়া চোৱা, এতিয়ালৈকে যেতিয়া দেউতা অহা নাই, তেতিয়াহ'লে পিছত আৰু কেতিয়া আহিব আৰু দেউতা, কোৱাচোন তুমি? নহয় বৰমা, দেউতাই হয়তো আমাক বেলেগত বিচাৰি ফুৰিব পাৰে। আমি কাৰ ঘৰত কাম কৰোঁ দেউতাই একজেক্ট গম নাপায়, হয়তো গোটেইখন চাগে বিচাৰি ফুৰিছে। আমি গৈ থাকোঁ নহ'লে বৰমা, মোৰ দেউতালৈ বৰ চিন্তা লাগিছে অ'। আৰে জুৰি, তুমি মোক বিশ্বাস কৰা নে বাৰু? কৰোঁ বৰমা। তেতিয়াহ'লে তুমি মোক বিশ্বাস কৰি পেলাই আজি ৰাতিটো আমাৰ ঘৰতে থাকা, কাইলৈ সকলোবোৰ কথাই গম পাবা তুমি। ঠিক আছে বাৰু বৰমা, আপোনাৰ কথাটো শুনিছোঁ, কিন্তু হ'লেও মোৰ মনটো অকণোৱে মনা নাই। দেউতাই কিজানি আমাক চাগে বিচাৰি গোটেইখন ঘূৰি ফুৰিছে, নাজানো আৰু কাইলৈহে গম পাম সকলোবোৰ। অঁ কাইলৈ দিনটো আহি লওকচোন, তেতিয়া সকলোবোৰ গম পাবা। ঠিক আছে বাৰু, পিছে ভাত বনাই মোৰ হ'লেই, এতিয়াই খাবনে অকণমান দেৰিকৈ খাব?
অকণমান লাহেকৈ খাম, অকণমান ঠাণ্ডা হ'বলৈ দিয়া। ঠিক আছে বৰমা। বেচেৰীকেইজনী এতিয়াও আশা কৰি আছে দেউতাকে বিচাৰি আহিব বুলি, কিন্তু নাহেহি। মই ভালদৰে জানো ইমান সময় হৈ গ'ল, বিচাৰি অহা হ'লে কেতিয়াবা বিচাৰি আহিলেহেঁতেন। সেই কুলক্ষণীকেইজনী ক'ৰবাত মৰি থাকে নেকি ঠিক নাই। এতিয়ালৈকে ঘৰ আহিবলৈ দেখা নাই যে, নে ঘৰ চৰি গুচি গ'লগৈ নেকি আকৌ কালি বকনি পোৱা দেখি। গ'ল যদি ভালেই হ'ল, মোৰ আৰু জীৱনৰ পৰা এটা ডাঙৰ সমস্যা দূৰ হ'ল আৰু। গ'ল যি গ'লেই আৰু, ঘূৰি নাহিলেই হ'ল আৰু দেই। এতিয়াচোন চাওঁতে চাওঁতে 9টামানে বাজিব হ'ল, এতিয়ালৈকে যদি ঘৰলৈ অহা নাই সেইকেইজনী ক'বলৈ গ'ল চাগে। ভালেই হৈছে, য'ত গৈছে গৈছে, অন্ততঃ মোৰ জীৱনৰ পৰা নাইকিয়া হৈছে। এইবোৰ বাদ দিলোঁ অদৰকাৰী কথাবোৰ। এতিয়া পিছে সেই অথনি দেখা মানুহজনীলৈ মনত পৰি আছে অ'। তিলঙৰ ঘৰলৈ কালি যাম মই, গৈ পেলাই সকলোবোৰ কথা সুধিব লাগিব। মানুহজনীটো দেখাত বিয়া পতাৰ নিচিনা লাগিলে বাৰু, কিন্তু হেন্দুৰ ফোট দেখোন মই একো লোৱা নেদেখিলোৱেই। কাহিনীটো কি, কাইলৈ তিলঙৰ ঘৰলৈ গৈ পেলাই সকলোবোৰ সুধিব লাগিব। যদি হৈ যায় তাইকে ৰখাই থৈ দিম আৰু, যদি মনে মিলে আৰু। পিছে আজি দিনটো তাইৰ কথা ভাবি থাকিলোঁ অ'। কাম চাম কৰিবলৈ কোনো মন নগ'ল মোৰ। ৰাম কি যে ধুনীয়া আছিলে অ' মানুহজনী। এতিয়া ৰাতি টোপনি যাব পাৰিম নে নোৱাৰিম তাৰো ঠিকান নাই। তাইৰ চিন্তা আহি থাকিব নেকি মনলৈ। যিয়ে হ'লেও বিচনাখনত পৰোচোন বাৰু, কাইলৈ ৰাতিপুৱাই তিলঙৰ ঘৰলৈ যাম মই। কাইলৈ কাম চাম নাযাওঁ আৰু। এতিয়া মুঠতে সেই মানুহজনী কোন হয়, ক'ৰ হয়, কেনেকৈ কি কৰি আছে এতিয়া, সেইবোৰ কথা নজনালৈকে মোৰ আৰু কাম চাম একো ক'তো মন নবহিব। এতিয়া অকণমান শুই দিওঁ, কাইলৈ ৰাতিপুৱা সিহঁতৰ ঘৰলৈ যাব লাগিব। ইমান ধুনীয়াকৈ টোপনিটো গ'লোঁ নহয়, ৰাতিনো কেতিয়া পোৱালে গমকে নাপালোঁ। আজিলৈকে জীৱনত এনেকুৱা বিচনাত শুয়ে পোৱা নাই, ইমান ভাল লাগিলে শুই। পিছে বাই কেতিয়াবা উঠিলে পায় নে ক'লৈ গ'ল বাৰু বাই? ভণ্টি উঠিলি তই? অঁ বাই উঠিলোঁ, ইমান ধুনীয়াকৈ টোপনি গ'লোঁ একেবাৰে গম নাপাওঁ। তই কেতিয়াবা উঠিলি নেকি? নাই অ', ৰাতিটো মই টোপনি যাব নোৱাৰিলোঁ, অকল দেউতাৰ কথাই চিন্তা আহি থাকিলে মনলৈ। দেউতাই কি কৰিছে ঠিক নাই আৰু। ভণ্টিও আজি সোনকালে ঘৰলৈ যাম দেই। দেউতা চাগে গোটেইটো আমাক বিচাৰি পগলা হৈ ফুৰিছে, গম পাইছনে? তই সোনকালে উঠ, ঘৰ চৰবোৰ সোনকালে যাওঁ দে, কিবা এটা খাই বৈ আৰু দুপৰীয়ালৈ বৰমা আৰু বৰ্তালৈ কিবা এটা বনাই পেলাই আজি সোনকালে ঘৰলৈ যাব লাগিব। বাই যি দেখিছোঁ তই দেউতাৰ কথা এনেহে চিন্তা কৰি আছ নেকি? বৰমাই ঠিকেই কৈছে, দেউতাই বিচাৰি অহা হ'লে আমাক কালিয়ে বিচাৰি আহিলেহেঁতেন, কিন্তু নাই, এতিয়ালৈকে দেউতাৰ একো খবৰেই নাপালোঁ আমি। দেউতাই চাগে আমি ঘৰত নথকাৰ কাৰণে বহুত ভালে পাইছে। এই ৰচোন, তয়ো উল্টা পুল্টা কথাবোৰ কৈ থাকিবি, মোৰ এনেই চিন্তা হৈ আছে। ঘৰলৈ গ'লে মানে গম পাম নহয় দেউতাই আমাক বিচাৰিছে নাই বিচৰা। মোৰ মনতো কৈ আছে যে দেউতাই আমাক গোটেইখন বিচাৰি ফুৰিছে বুলি। তই এতিয়া এইবোৰ কথা বাদ দে, যা সোনকালে কামখিনি কৰগৈ, কৰি পেলাই আমি সোনকালে ঘৰলৈ যাওঁ। হ'ব দে বাৰু, ঘৰলৈ গ'লে এনেও সঁচা কথাবোৰ গম পামেই। মই এতিয়া মুখ হাত ধুই পেলাই ঘৰটো ঝাৰু দিওঁ, তই অন্য কামবোৰ কৰগৈ যা, তেতিয়াহে আমি সোনকালে যাবগৈ পাৰিম। ঠিক আছে বাৰু ভণ্টি। অঁ জুই ডিম্পি, তোমালোকে উঠিলাহে পায়, মই আকৌ তোমালোকে নাই উঠা বুলিহে। উঠিলোঁ বৰমা, আমি অথনিতে উঠিলোঁ, এতিয়া সেই ঘৰৰ কামখিনি কৰিবলৈকে যাব লৈছিলোঁ। আপোনাৰ চাগে ভোকে লাগিছে ন? নাই ভোক নাই লগা, হ'ব লাহে লাহে খাম আৰু। পিছে ৰাতি ভালকৈ টোপনি আহিলেনে তোমালোকৰ? অঁ বৰমা, মোৰতো ৰাতিটো ধুনীয়াকৈ টোপনি আহিলে, কিন্তু বায়েহে বোলে গোটেই ৰাতিটো সাৰ পাই থাকিলে বোলে, দেউতাৰ কথাই চিন্তা কৰি থাকিলে বোলে। হয় নেকি? একো নাই বাৰু দিয়া, আজি ঘৰলৈ গ'লে সকলোবোৰ কথা গম পাবাই। পিছে বৰমাও, আজি আমি ঘৰলৈ অকণমান সোনকালে যাম বুলি ভাবিছিলোঁ, মানে 12টা 1টামান বজাতে যামগৈ নেকি ঘৰলৈ। সকলোবোৰ কাম বন কৰি থৈ যাম বাৰু, হ'বনে? কিয় ইমান সোনকালে যোৱা? কেলে দেউতাই বিচাৰিছিলে নাই বিচৰা, দেউতা কেনেকৈ আছে, সেই সকলোবোৰ চাবৰ কাৰণে যাব চাগে, নহয় জানো? অঁ বৰমা, আপুনি ঠিকে ধৰিছে। আচলতে কালি ৰাতিটো মই অকল চিন্তাই কৰি থাকিলোঁ, মানে যিমান যি হ'লেও নিজৰ দেউতা হয় ন, সেইকাৰণে ভাবিছোঁ অকণমান সোনকালে যাম বুলি। আপুনি আমাক যাবলৈ দিবনে বাৰু? অঁ যাবা সোনকালে যাবা দিয়া, মোৰ একো প্ৰব্লেম নাই। ঠিক আছে বাৰু বৰমা, আমি এতিয়াৰ পৰা এতিয়ালৈ কামখিনি কৰোঁ। আহক নহ'লে সকলোৱে একাপ চাহ খাই লওঁ। ঠিক আছে বাৰু। ভণ্টি আহ মুখ হাত ধুই পেলাই সোনকালে ঘৰ চৰবোৰ যাওঁ দে। অঁ ঠিক আছে বাৰু বা।